জলভাগলৈ ৰূপান্তৰিত হৈছে লখিমপুৰৰ নাওবৈছা ৰাজচক্ৰৰ অন্তৰ্গত ভূমি ফুলগ ডালিৰ 237 বিঘা 3 কঠা 13 লেচা বিজেৰ ভূমি বেদখল কৰা হৈছে। ভূমি বেদখল কৰি বেদখলকাৰীয়ে খান্দিছে প্ৰকাণ্ড পুখুৰীসমূহত মীন পালন কৰিছে বেদখলকাৰীয়ে। বিভিন্ন প্ৰান্তৰ পৰা অহা লোকে বেদখল কৰিছে বিজেৰৰ ভূমি। বিজেৰৰ মূল উদ্দেশ্য উলংঘা কৰাই নহয়, ভূমি ব্যৱহাৰৰ নিয়মো উলংঘা কৰা হৈছে। চাৰিওফালে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিছু দৃশ্য এই মুহূৰ্তত আমি দেখুৱাইছো। এইদৰে জলভাগলৈ ৰূপান্তৰিত হৈছে লখিমপুৰৰ নাওবৈছা ৰাজচক্ৰৰ অন্তৰ্গত বৃহত্তৰ ভূমি। ফুলকণ্ডালনিৰ 237 বিঘা 3 কঠা 13 লেচা বিজেৰ ভূমি বেদখল কৰিছে একাংশ লোকে। এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰলৈ যাব বিচাৰিছো। আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছে লখিমপুৰৰ ব্যুৰ নীলপৱন সভাপতি। নীলপৱন, আপোনাৰ ওচৰলৈ এই মুহূৰ্তত আমি আহিছো। প্ৰতিক্ৰিয়া এতিয়া বিভিন্ন প্ৰান্তৰ পৰা আহিছে, প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিভিন্নজনে। আমি দেখিবলৈ পাইছো যে বৃহৎ ভূখণ্ড এইদৰে বেদখল কৰা হৈছে আৰু এইদৰে পুখুৰী খন্দা হৈছে, তাত মীন পালন কৰিছে একাংশ বেদখলকাৰীয়ে। চাওক হিমাশ্ৰী, প্ৰথম কথাটো হৈছে যে বেদখলকাৰীয়ে চৰকাৰী ভূমি দখল কৰিছে। তেওঁলোকে 237 বিঘা ভূমি ইতিমধ্যে তেওঁলোকে দখল কৰি আজি বছৰ ধৰি তেওঁলোকে তাত বসবাস কৰি আছে। লগতে অৰ্থ উপাৰ্জনৰ বাবে তাত একোটা প্ৰকাণ্ড পুখুৰী খন্দা হৈছে। যি ভিজুৱেলছ আমি দেখুৱাইছোঁ যে সেই ভিজুৱেলছত এটা কথা স্পষ্ট হৈ পৰিছে যে তাত কেৱল পুখুৰী, তাত গৰু চৰিব পৰা তাত জেগা নাই। কিন্তু সেই লোকসকল ক'ৰ পৰা আহিলে বা তেওঁলোকে ভূমি কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে তেওঁ অজ্ঞতা প্ৰকাশ কৰিছে আৰু তেওঁলোকে তাত একোটা প্ৰকাণ্ড পুখুৰী খান্দিছে। পুখুৰী খান্দি তেওঁলোকে মৎস্য পালন কৰিছে আৰু তেওঁলোকৰ অৰ্থ উপাৰ্জনৰ এটা পথ হিচাপে লৈছে। সেইখিনি কিন্তু চৰকাৰী ভূমি। আজি দুদিন পূৰ্বে তেওঁলোকক নিৰ্দেশনা দিয়া হৈছে প্ৰশাসন নাওবৈছাৰ যিটো অঞ্চল, সেই অঞ্চলটোত ফুকনদলনি অঞ্চলটোত যিসকল লোক অবৈধভাৱে বসবাস কৰি আছে 118টা পৰিয়াল, সেই 118টা পৰিয়ালৰ নিৰ্দেশনা দিয়া হৈছে যে 7 দিনৰ ভিতৰত তেওঁলোকে সেই যিসমূহ মাটি তেওঁলোকে চৰকাৰী ভূমি দখল কৰি আছিল সেই ভূমি তেওঁলোকে খালী কৰি দিব লাগে। কিন্তু এই খালী কৰি দিয়াৰ প্ৰাক মুহূৰ্তত কিন্তু কিছুমান তথ্য পোহৰ লৈ আহিছে যে সেইসকল লোকে তাত অৰ্থ উপাৰ্জনৰ বাবে একোটা বৃহৎ পুখুৰী খান্দি লৈছে আৰু সেই তাতেই তেওঁলোকে মৎস্য পালন কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰিছে। আমি কথা পতাৰ যত্ন কৰিম। স্থানীয় দল সংগঠন আছে, আপোনালোকেও গম পাইছে যে সেই তাত উচ্ছেদ চলিব। কিন্তু তেওঁলোকৰ যিটো জীৱন ধাৰণৰ প্ৰণালী বা তেওঁলোকে যেনেদৰে ভূমি দখল কৰিছে, গতিকে সেয়া দেখা পোৱা গৈছে তাত মৎস্য পালনৰ তেওঁলোকে জীৱিকা হিচাপে লৈছে। আচলতে তেওঁলোকে যিসকল সন্দেহযুক্ত ব্যক্তিয়ে বেদখল কৰিছে তেওঁলোকৰ এটা দীৰ্ঘদিনীয়া পৰিকল্পনা। তেওঁলোকে কেৱল সেই ভূমিসমূহ দখল কৰি তাত যে জীৱন নিৰ্বাহ কৰিব তেনেধৰণৰ কথা নহয়। তেওঁলোকে বিভিন্ন ধৰণৰ পুখুৰী সৃষ্টি কৰি তাত এক ব্যৱসায়িকভাৱে তেওঁলোকে যে সবল হ'ব পাৰে তেনেকুৱা ধৰণৰ এক পৰিৱেশ সৃষ্টি কৰি লৈছে। সেই পৰিৱেশ সৃষ্টি কৰাৰ লগে লগে তেওঁলোকে এতিয়া যিসকল ব্যক্তিক বেদখল কৰা হৈছে তেওঁলোকৰ আমি কিছু এনেধৰণৰ তথ্য আমি পাইছোঁ যে তেওঁলোকে এই ঠাইৰ পৰা গুচি যোৱাৰ পাছতো যিসমূহ তাত পুখুৰী আছে সেই পুখুৰীসমূহত মৎস্য পালন কৰি তেওঁলোকে তাৰ কাষতে সৰুকৈ গৃহ নিৰ্মাণ কৰি পুনৰ তেওঁলোকে থাকিব পাৰিম বুলি তেওঁলোকে আশা কৰি আছে। এইখন চৰকাৰ যাব, এইখন চৰকাৰে বেদখলমুক্ত কৰিব, পুনৰ আন এখন চৰকাৰ অহাৰ লগে লগে তেওঁলোকে যে তাতে আকৌ পুনৰ সংস্থাপন পাবলৈ তেওঁলোকে তেনেকুৱা এটা মনতে আশা পুহি ৰাখিছে। আপুনি নাওবৈছা ৰাজচক্ৰ অন্তৰ্গত যি আমাৰ এই অঞ্চল আছে, এই অঞ্চলটোৰ লগতে আপোনাৰ 16টা ভিজিআৰ আছে। আমি কেৱল মাত্ৰ এটা অঞ্চলতে যি অঞ্চলত এতিয়া অভিযান চলিছে সেই অভিযানৰ লগতে আমি বাকী 16টা যি ভিজিআৰ আছে তাতো আমি যাতে তেওঁলোকে উচ্ছেদ অভিযান চলায় তাৰ বাবে আমি স্থানীয় দল সংগঠনসমূহে বিভিন্ন সময়ত দাবী জনাই আহিছোঁ। আপুনি যদি লক্ষ্য কৰে আমাৰ নতুনকৈ সৃষ্টি হোৱা আমাৰ এই ৰঙানদী সমষ্টিৰ শিঙৰা নদীৰ বক্ষস্থলত বিভিন্ন সন্দেহযুক্ত কিছু ব্যক্তিয়ে আহি তেওঁলোকে বসবাস কৰিবলৈ আৰম্ভ কৰিছে, যাৰ ফলত আপোনাৰ বানপানীৰ সৃষ্টি হৈছে। নদীৰ একেবাৰে বক্ষস্থলত তেওঁলোকে খেতি মাটিৰ যিসমূহ ভূমি যদি আপুনি তেওঁলোকক প্ৰশ্ন কৰিবলৈ যায় তেওঁলোকৰ নামত আছে বুলি তেওঁলোকে দাবী কৰিবলৈ কুণ্ঠাবোধ নকৰে। তাৰ লগে লগে আপোনাৰ পাভৰ ৰিজাৰ্ভত এবছৰৰ আগতে যিসমূহ আপোনাৰ যি উচ্ছেদ অভিযান চলাইছিলে সেই উচ্ছেদ অভিযান চলোৱা আজি এটা বছৰ নহওঁতে তাত যিসমূহ গছপুলি ৰোপণ কৰিছিলে সেই অঞ্চলত কিন্তু আজি পুনৰবাৰ আমাৰ দৃষ্টিগোচৰ হৈছে তাত সন্দেহযুক্ত কিছু ব্যক্তিয়ে পুনৰ তাত ঘৰ বনাই পিনি বসবাস কৰিবলৈ আৰম্ভ কৰিছে। মই কথা পাতিম, আপোনাৰ ওচৰলৈ আহিছোঁ। এইসকল লোকে কিন্তু কোনো ধৰণৰ কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে। এতিয়া দেখিছে সেই চৰকাৰী ভূমি 238 বিঘা ভূমি তেওঁলোকে দখল কৰিছে, লগতে তাত তেওঁলোকে ফিচাৰী খান্দি অৰ্থ উপাৰ্জনৰ বাট মুকলি কৰি লৈছে। অকল আমাৰ নাওবৈছা ৰাজচক্ৰৰ অন্তৰ্গত ফুকনদলনিয়ে নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ সন্দেহযুক্ত বিদেশীসমূহে
কি কৰিছে যি খিলঞ্জীয়া যিসকলৰ মানে তেওঁলোকে সহজ হল পাই পেলাই মাটি দখল কৰি তেওঁলোকে আগন্তুক সময়ত তেওঁলোকে পোহপাল দি পেলাই কি কৰিছে পৰিয়ালটো বহল কৰিব বিচাৰিছে কিন্তু তাত ইয়াৰ লগে লগে আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ আমি নাওবৈচা আঞ্চলিক সমিতিৰ পৰা আমি এটা কথা আমি চৰকাৰক আদৰণি জনাইছোঁ যিহেতু তেওঁলোকে কৈছে যে খালী মাটিসমূহৰ জেগাত তেওঁলোকে কি কৈছে সমবায় সমিতিক হেৰি কৰাৰ ব্যৱস্থা কৰিছে অকল সমবায় সমিতি সততে যুৱক যুৱতীসকল স্বাৱলম্বী কৰা নহয় সেইসকল যুৱক যুৱতীসকলক চৰকাৰে ৰক্ষণাবেক্ষণ দিব লাগিব যিহেতু সন্দেহজনক নাগৰিকে ঘৰ পাতি তাত ফিচাৰী পাতি এখন যিটো মানে তেওঁলোকে পৰিকল্পনা যুগুত কৰিছে সেইসকলে যদি অকল খিলঞ্জীয়া যুৱক যুৱতীসকলে তাক যদি সংস্থাপন কৰে সংস্থাপন নহয় জীৱনৰ সম্পত্তি আৰু নিৰাপত্তা চৰকাৰে সুনিশ্চিত কৰিব লাগিব আজি পৰহি আমাৰ এটা কাণ্ড আমাৰ লখিমপুৰত হৈছে মানকাছাত ধুবুৰীৰ পৰা আহি সন্দেহজনক ব্যক্তি আহি পেলাই লখিমপুৰত তেওঁলোকে কি কৰিছে ঘৰ দুৱাৰ বনাবলৈ চেষ্টা কৰিছে আমি লখিমপুৰ জিলা উপায়ুক্তৰ লগতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি যুৱ ছাত্ৰ পৰিষদৰ পৰা আহ্বান জনাইছোঁ এইসকল ব্যক্তিৰ ওপৰত কঠোৰতকৈ কঠোৰ ব্যৱস্থা কৰক আৰু অবৈধ বিদেশীয়ে হওক বা বাংলাদেশীয়ে হওক বা মুছলমানেই হওক বা হিন্দুৱে হওক আমি কোনো ধৰ্ম চাই পেলাই আমি জাত পাত চাই আমি বিদেশী বিচৰা নাই বিদেশীয়ে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ